মা কামাখ্যা মন্দিৰলৈ প্ৰায়ে যোৱা হয় যদিও অম্বুবাচীত কেতিয়াও গৈ পোৱা নাছিলোঁ। ভিৰ হুলস্থুল মোৰ ভাল নালাগে কাৰণে যোৱা নাছিলোঁ কেতিয়াও। কিন্তু এইবাৰ সকলোৱে যোৱাৰ কথা কৈ থকাৰ কাৰণে মনটোৱে বিচাৰিলে। আচলতে কিছুমান সময় আহে মনটোৱে বিচৰা মতে কামবোৰ হৈ গৈ থাকে। ৰাতিপুৱাই লাভলীয়ে ফোন কৰি লগ ধৰিলে মন্দিৰলৈ বুলি। 6 বজাত মূল গেট বন্ধ হ'ব বুলি জানি 5 বজাত গেটত প্ৰৱেশ কৰিছিলোঁ। চেণ্ডেলবোৰ ফ্লাইঅভাৰৰ তলতে থকা কাউণ্টাৰবোৰত বিনামূলীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছিল। মই প্ৰথমতে ভবাই নাছিলোঁ যে খোজকাঢ়ি সুদা ভৰিৰে যাব লাগিব ওপৰলৈ মন্দিৰলৈ বুলি। আচলতে আগতে কেতিয়াও গৈ পোৱা নাছিলোঁ। প্ৰথমতে ভাবিলোঁ কেনেকৈ যাম, পিছত ভাবিলোঁ বৈষ্ণোদেৱীলৈতো মই খোজকাঢ়িয়ে গৈছিলোঁ, তেন্তে কামাখ্যা মন্দিৰলৈনো কিয় নোৱাৰিম। মনত ভক্তি ভাৱ লৈ যাত্ৰা আৰম্ভ কৰিলোঁ 5 বজাত গেটৰ পৰা। গোটেই যাত্ৰাপথত তলত গ্ৰাছমেট পাৰি দিয়াৰ কাৰণে খোজ কঢ়াৰ কাৰণে অসুবিধা হোৱা নাছিল। মানুহৰ ভিৰ খুব বেছি হোৱাৰ কাৰণে লগতে পথ এটাই হোৱাৰ কাৰণে কিছুমান সমস্যা হৈছিল যাত্ৰীৰ। কিন্তু ভক্তি ভাৱ লৈ মাৰ কাষলৈ যাওঁতে সেইবোৰ কথা নগণ্য যেন লাগিছিল। লাভলীয়ে মোক বাৰে বাৰে সতৰ্ক কৰি আছিল বা মোবাইলটো নুলিয়াব। এনাউন্স কৰি আছিল মোবাইল পাৰ্চ নাইকিয়া হৈছে, হেৰাইছে। মোৰ যাত্ৰাৰ সংগী লাভলীৰ লগত সঁচাই ভাল লাগিছিল কালিৰ দিনটো। গোটেই পথছোৱাত ৰাইজৰ কাৰণে আগবঢ়োৱা এই সেৱাবোৰ চাই মনটো ভৰি গৈছিল। মই নিজেও তেওঁলোকে ছাৰ্ভ কৰা পানী আৰু চৰ্বত খাই শৰীৰটো শান্ত কৰি গৈ আছিলোঁ। এইবাৰ মন্দিৰৰ প্ৰৱেশদ্বাৰৰ পথটো সলনি কৰি দিয়াৰ কাৰণে এই পথটোৱেদি গৈ লুংলুঙীয়া বাট এটাৰে সোমাই আমি মন্দিৰৰ পিছদুৱাৰেদি প্ৰৱেশ কৰিছিলোঁ। যেতিয়া মন্দিৰৰ দুৱাৰৰ ওচৰ পাই হাজাৰ হাজাৰ ভক্তক দেখিছিলোঁ, ক'ব নোৱাৰাকৈ চকু চলচলীয়া হৈ গৈছিল মোৰ। যিমানবাৰ মাৰ কাষলৈ গৈছোঁ সিমানবাৰেই মই আৱেগিক হৈছোঁ। মাক পাবৰ কাৰণে ভক্তসকলে কিমান কষ্ট কৰি দূৰ দূৰণিৰ পৰা আহি ৰৈ আছেহি দুৱাৰদলিত। আমি ব্লেছড। আমি মাক কাষত পাইছোঁ। আমি মা কামাখ্যাৰ দেশৰ মানুহ। ইয়াতকৈ আৰু বেলেগ আশীৰ্বাদ কি লাগে। মই খুব বেছি ভিডিঅ' কৰাত ব্যস্ত নাছিলোঁ, কিয়নো মাক পোৱাটো মোৰ মুখ্য উদ্দেশ্য আছিল। মাৰ মন্দিৰটো যে হাতেৰে স্পৰ্শ কৰিব পাৰিছিলোঁ সেয়াও যেন মাৰ নিমন্ত্ৰণেই আছিল। আমি মন্দিৰ দৰ্শন কৰি বেছি সময় তাত থাকিব পৰা নাছিলোঁ, কিয়নো ভিৰৰ কাৰণে তাত কাকো ৰ'ব দিয়া নাছিল। আমি যোৱাৰ পৰা ঘূৰি অহালৈকে প্ৰায় 3.5 ঘণ্টা সময় লাগিছিল। আমি ঘূৰি আহোঁতে মা কামাখ্যা অন্ন সেৱা কমিটিয়ে যি অন্নৰ ব্যৱস্থা কৰিছিল সেয়া গ্ৰহণ কৰি মাৰ কামাখ্যাৰ আশীৰ্বাদ লৈ নিশা 11 বজাত আহি আমি ঘৰ পাইছিলোঁহি।